আজি আজি বহাগ বিহুৰ বিশেষকৈ গৰু বিহুৰ দিনা ঢকুৱাখানাত উপস্থিত হৈ ঢকুৱাখানাৰ ৰাইজক লগ পালোঁ। ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থী প্ৰদান বৰুৱা ডাঙৰীয়াৰ কাৰণে পাৰ ভঙা উৎসৱ ঢকুৱাখানাত উৎসাহ উদ্দীপনা। মই ভাবোঁ যে ঢকুৱাখানাত এইবাৰ অভিলেখ সংখ্যক লিড প্ৰদান বৰুৱাই লাভ কৰে। ছাৰ, এটা কথা সুধিবলৈ মই আপোনাক মন যায়, দিন যোৱাৰ ব্যস্ততা কালি আপোনাক ৰাতি যোৰহাটতো পাইছোঁ আৰু আপুনি এনাৰ্জি ক'ৰ পৰা পায়? ইমান ৰাইজৰ আশীৰ্বাদে এনাৰ্জি। ইমান ৰাইজে নাচে, ইমান ৰাইজে আনন্দ কৰে আৰু ৰাইজৰ যিটো পজিটিভিটি সেইটোৱে বহুত আশীৰ্বাদ। প্ৰথম পৰ্যায়ৰ নিৰ্বাচন বাকী আছে, দ্বিতীয় পৰ্যায়, তৃতীয় পৰ্যায়, তেতিয়ালৈকে কংগ্ৰেছৰ গঢ়া খহি আছে, কংগ্ৰেছৰ যেনেকৈ গঢ়া খহি আছে এতিয়াও। মই ভাবোঁ যে 2026লৈকে অসমত আৰু কংগ্ৰেছ নাথাকে। আজিয়ে ঢকুৱাখানাত বহুত পুৰণা কংগ্ৰেছী ব্যক্তিয়ে মই চিনি পাওঁ যোগদান কৰিছে আৰু ৰাজ্যিক পৰ্যায়ত সমষ্টি পৰ্যায়ত যিটো ধৰণে এইবাৰ যোগদান হৈছে 2026লৈকে অসমত কংগ্ৰেছ দল থাকিব বুলি মই নাভাবোঁ। আজি বহাগ বিহুৰ বিশেষকৈ গৰু বিহুৰ দিনা ঢকুৱাখানাত উপস্থিত হৈ ঢকুৱাখানাৰ ৰাইজক লগ পালোঁ। ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাৰ্থী প্ৰদান বৰুৱা ডাঙৰীয়াৰ কাৰণে পাৰ ভঙা উৎসৱ ঢকুৱাখানাত উৎসাহ উদ্দীপনা। মই ভাবোঁ যে ঢকুৱাখানাত এইবাৰ অভিলেখ সংখ্যক লিড প্ৰদান বৰুৱাই লাভ কৰে। ছাৰ, এটা কথা সুধিবলৈ মই আপোনাক মন যায়, দিন যোৱাৰ ব্যস্ততা কালি আপোনাক ৰাতি যোৰহাটতো পাইছোঁ আৰু আপুনি এনাৰ্জি ক'ৰ পৰা পায়? ইমান ৰাইজৰ আশীৰ্বাদে এনাৰ্জি। ইমান ৰাইজে নাচে, ইমান ৰাইজে আনন্দ কৰে আৰু ৰাইজৰ যিটো পজিটিভিটি সেইটোৱে বহুত আশীৰ্বাদ। প্ৰথম পৰ্যায়ৰ নিৰ্বাচন বাকী আছে, দ্বিতীয় পৰ্যায়, তৃতীয় পৰ্যায়, তেতিয়ালৈকে কংগ্ৰেছৰ গঢ়া খহি আছে, কংগ্ৰেছৰ যেনেকৈ গঢ়া খহি আছে এতিয়াও। মই ভাবোঁ যে 2026লৈকে অসমত আৰু কংগ্ৰেছ নাথাকে। আজিয়ে ঢকুৱাখানাত বহুত পুৰণা কংগ্ৰেছী ব্যক্তিয়ে মই চিনি পাওঁ যোগদান কৰিছে আৰু ৰাজ্যিক পৰ্যায়ত সমষ্টি পৰ্যায়ত যিটো ধৰণে এইবাৰ যোগদান হৈছে 2026লৈকে অসমত কংগ্ৰেছ দল থাকিব বুলি মই নাভাবোঁ।